তাৰ কাৰণে ৰাইজৰ মাজত উৎসাহো দেখা গৈছে যে মহিলাৰ সবলীকৰণ তাৰ ওপৰত আপোনাৰ কেনেধৰণৰ পদক্ষেপ থাকিব? মহিলাৰ পদক্ষেপন এতিয়া যে আমাৰ সবলীকৰণ আমাৰ চৰকাৰে আমাৰ মহিলাৰ ওপৰত যি আঁচনি সবলীকৰণৰ গুৰুত্ব দিছে, আত্মসহায়ক গোটৰ ফালেই হওক বা অৰুণোদয়ৰ এইবিলাক নানান ধৰণৰ আঁচনিৰ ওপৰত গুৰুত্ব দিয়া কামবিলাক, এই মহিলাসকলৰ ওপৰত যিসকল আঁচনি বা চৰকাৰৰ আঁচনি মতে দিয়া কামবিলাক সকলো মই আগবাঢ়ি গৈ চৰকাৰৰ দিয়া আঁচনিবিলাক লৈ দুখীয়া দৰিদ্ৰ মহিলাসকলক দি সিহঁতক যাতে উন্নতি পথত আগুৱাই লৈ যাব পাৰোঁ, এই ভাবি মই এই কাউন্সিলৰ পদত মনোনীত হৈছোঁ। আশা কৰিছোঁ দুখীয়া ৰাইজক লৈ, দুখীয়া দৰিদ্ৰ মানুহক লৈ যাতে আগবাঢ়ি যাব পাৰোঁ, উন্নতি পথত আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। দীপ্তিৰাণী চৰকাৰ, মই 57 নং নিচলাউকা পঞ্চায়তৰ সদস্য, কলিয়াবৰ সমষ্টি। পঞ্চায়ত নিৰ্বাচনত যিহেতু যিটো মানে সভাপতি অৰাজনৈতিক কৰিছে আৰু যাৰ বাবে প্ৰাৰ্থীসকল নিৰ্দলীয় দিছে, গতিকে এই চৰকাৰৰ যি প্ৰচেষ্টা এই সম্পৰ্কত কি ক'ব আপুনি? প্ৰচেষ্টাৰ বিষয়ে মই বেছি ক'ব নাজানো। মই জনামতে যে চৰকাৰ প্ৰচেষ্টাত যিটো দলীয় আমাৰ জিলা পৰিষদৰ আৰু আঞ্চলিকৰ মনোনীত কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমাক মনোনীত কৰিছে, আৰু ৱাৰ্ড মেম্বাৰৰ ফালে যি নিৰ্দলীয় হিচাপে দিছে, এই বিষয়ে মোৰ বেছি অভিজ্ঞতা নাই। মই এইখিনিয়ে জানো যে দলৰ পৰা নিৰ্বাচন ৱাৰ্ডৰ যে নিৰ্দলীয় খেলিব দিছে।